ভৰি মাৰি ঢেৰ পৰি আছে। ভেচেলি তুমি মনে মনে এয়া কি কৰিছা হয়? এই কাম ডাঙৰেই কৰিছে। এয়া পানী দিয়া চাউল দেখোন। মুড়ি কৃষ্ণ কৃষ্ণ কি কৰিছেনো এয়া মানে? এইবোৰ পানী দিয়া চাউল কেইটামান থৈ দিছিলোঁ, এইকেইটা সান্দহ খুন্দিবলৈ ভাজি পেলাইছোঁ। ঢেঁকী কোনে দিব এতিয়া? ঢেঁকী দিবলৈ মাতিম আৰু তই নিদিয় নি? সান্দহ কেইটামান দিব নাই আকৌ, ভাগ পালেহে ঢেঁকী দিম। বনোৱাৰী মইনো তোক নিদিয়াকৈ বাৰু খামনে? এই সান্দহকেইটা হয়, মইনো অকলে খাবৰ কাৰণে এইখিনি কৰিছোঁ। তিনি সন্ধিয়া সন্ধিয়া যেন ভাজিব ল'লে কেলে? তিনি সন্ধিয়াৰ লগত কথা নাই নহয়। কাম আৰু এইখিনি এতিয়া কাম আমি এতিয়া যোৰা নাই নহয়। সন্ধ্যা সময়ত আৰম্ভ কৰিব নাপায়। আমিতো আজি 2টা বজাৰ পৰাই আমি কাম চলায়ে আছোঁ এই ঢেঁকী আৰু ইয়াৰ খোলাত। মুড়ি ন? মুড়ি ভাল কথা তেন্তে, আবৰতে সান্দহ খাবলৈ পাম আকৌ দেই। কি কি চাউলে পানী দিয়া হয়নো কৈ দিয়কচোন, ৰাইজক জনাই দিয়ক। চব জহা, বৰা, মালভোগ, তোমাৰ ভাতৰো কেইটামান চব মিক্স কৰি যদি সান্দহৰ ধানকেইটা পানী দিবলৈ হয়, এই সান্দহকেইটা খাই ভাল লাগে। সান্দহকেইটা ভাল লাগে খাই। সেই গতিকে অকল এবিধৰ মানে ধান পানী দিলে মানে সান্দহটো যিমান টেষ্ট লাগিব লাগে সেই ইমানটো টেষ্ট নাপায় খাই। গতিকে চব ধান যিমান আছে, ধান তোমাৰ জহা তোমাৰ বৰা, শালি, লাহি, তোমাৰ আজিকালিতো বহুত বিধে ওলাইছে। আগৰ পুৰণা ধান বাৰু নাইকিয়াই হ'ল। আজিকালি মানুহে সেইবিলাক এৰিলেই। আগৰ পুৰণা ধান বহুতবিলাক আছিলে। হেৰি লাৱনী ছটা কি হ'ল? লাৱনী ছটা আনিলে নি? লৱণী ছটা বনাব লাগিব। লৱণী বুলি ক'লে লৱণী ছটা ঘপককৈ নহয়। বুঢ়া বাঁহ লাগিব। বুঢ়া বাঁহ হ'ব লাগিব। বুঢ়া বাঁহ তোমাৰ ফালি লৈ 3-4 দিন ৰ'দত শুকুৱাব লাগিব। বাঁহ ছটা শুকুৱাই লৈ তাৰ পাছত লৱণী ছটা চাচিব লাগিব। এইবোৰ চাচোতেও যত্ন আছে নহয়। এনেই লৱণী বুলি ক'লে লৱণী নহয়। শুচিৰ কাৰণেও তোমাৰ বাঁহ তেনেকৈয়ে ফালি ৰ'দত শুকুৱাব লাগিব। এইবোৰ হাথিয়াৰ বনাওঁতে জলপান খোৱা এনেই বোলে জলপান নহয়। জলপানৰ হাথিয়াৰবিলাক বনাবলৈও সময় লাগে, যত্ন কৰিব লাগিব। আপুনিনো এই বুঢ়ী বয়সত বা কিনো বা এইবোৰ কৰি থাকিব লাগে টংকিখন? নহয় এইবোৰ আমি কৰি থকা মানুহ নহয়। কৰি থকা মানুহ আমি, আমাৰ মনে নেমানে, কৰিবলৈ মন যায়। এতিয়া পইচা দিলে বজাৰতো পায়, কিন্তু বজাৰতো সোৱাদ নহয়। বজাৰৰ বস্তুটো সোৱাদ নাপায়, খাই ভাল নালাগে। আমি এতিয়া ঘৰত নিজেই ধান বাই মিহলি কৰি পানী দিছোঁ, যত্ন কৰি শুকুৱাইছোঁ, উলিয়াইছোঁ। কিন্তু আমাৰ ঘৰত বনোৱা জলপানৰ নিচিনা বজাৰৰ জলপান টেষ্ট নাপায়। এইবিলাক আৰু বিক্ৰী কৰি পইচা ল'বৰ কাৰণে যেনে তেনে জলপান কৰিছে। জলপান আৰু কিন্তু আমাৰ ঘৰত যিটো জলপান বনাই লওঁ আমি নিজে নিজ হাতে, সেই জলপানটো বজাৰৰ জলপানৰ লগত কেতিয়াও মিলাব নোৱাৰে। গতিকে আমি নিজে কৰিব পৰা কাম আমি নিজে কৰি খাবলৈ লৈছোঁ। ৰ'বচোন, মাজতে কথা কওঁ। সেইদিনাখন যে আপোনাৰ ভিডিঅ' এটা বনাইছিলে, আপুনি যে চেনেলযোৰ পিন্ধি যেন হেৰি কৰিছিলে, ভাত ৰান্ধিছিলে, সেইটো এটা কমেণ্ট আহিছে নহয়। কি ক'ব? মই ক'লোঁ আকৌ বুঢ়ীজনী বোলো নদীৰ কাষত থাকে। এতিয়াতো আপুনি টাউনত আছেহি ন? নদীৰ কাষত থাকিলে তেওঁ ঠাণ্ডা পৰে, সেইকাৰণে চেনেলযোৰ পিন্ধি ভাত ৰান্ধিলা। আজিতো চেনেলযোৰ খুলি লৈছে হয় নাই? সেইটোৱে আচল কথা। সেইটোৱে নদীৰ কাষৰীয়া মানুহ এনি টাইম বতাহ বলি থাকে আৰু জেগাটো খুব ঠাণ্ডা। আমাৰ যেনেকৈ ৰ'দ পৰিব লাগে তেনেধৰণে মানে ৰ'দ পৰা নাই। গতিকে তাৰ বিনিময়ত মই চেণ্ডেলযোৰ পিন্ধি ভাত ৰান্ধিছোঁ, নৰন্ধা নহয়। কিন্তু চব ক্ষেত্ৰত চব কামত আপোনাৰ আজি নাই পিন্ধা ন? আজি মই নাই পিন্ধা, কাৰণ আজি মই নিজেই কৃষ্ণ ৰাম নিজে খাবৰ কাৰণেই অকল মানে নিজৰ কাৰণে জলপান মই ঠিক কৰা নাই নহয়। আপুনি যুক্তিটো বৰ ধুনীয়া দিছে। গতিকে দুজন
ভকত শুশ্ৰূষা কৰিবৰ কাৰণেও বনোৱা হৈছে জলপান। গতিকে এই জলপানটো বনাওঁতে অলপমান খুব সাৱধানে বনাব লাগিব, কাৰণ সেই দুজন উঠতি আহিলে মানে মই কেনেকৈ জলপানটো কৰিছোঁ সেইটো তেওঁবিলাকে নেদেখে, কিন্তু দেখা এজন আছে নহয়। গতিকে আমাৰ যিজনে আমি যিজনক দেখা নাপাওঁ সেইজনে আমাক দেখা পায়। গতিকে আমাক সদায় সেইজনলৈহে ভয় লাগে। গতিকে আমি সদায় সেইজনলৈ ভয় কৰি কৰ্মবিলাক কৰিছোঁ আৰু কৰিও আহিছোঁ অতীতৰ পৰা। গতিকে আমি বহুত মিমিজালিকৈ কৰ্মবিলাক কৰিব নোৱাৰোঁ। কথা সেইটোৱেই। এতিয়া তেন্তে সান্দহ খাবলৈ পাম আৰু ন? অঁ, দিব লাগিব। অকল মই নিজে খাবৰ কাৰণে মোৰ কাৰণে মই কৰা নাই জলপান, সকলোৱে ইয়াৰ ভাগ পাব। সি যেনেকৈ আহিব ঘৰত থকা উঠতি হিচাপে অহা পাব, সকলোৱে পাব। আপুনি কেইবিধমান পুৰণি কালত যেনে কেইবিধমান জলপানৰ নাম কৈ দিয়কচোন, আমাৰ ৰাইজে তেতিয়া মানে সান্দহ চবেই চিনি পালে যেনিবা। এইবাৰ ময়ো ভিডিঅ' দিছিলোঁ। আৰু কি আছে সৰুম যিবোৰ আজিকালি মানে চিৰা কি প্ৰকাৰৰ সেইকেইটা কৈ দিয়কচোন ধুনীয়াকৈ, ৰাইজে জানক। চিৰা আছে আপোনাৰ, চিৰা কেইবাবিধ ধানৰো চিৰা খুন্দিব পাৰে, চিৰা বনাব পাৰে। আপোনাৰ তৰাবলি বুলি এটা ধান আছে, সেই ধানটোৰ পৰাও চিৰা বনাব পাৰে। মালভোগ ধান বুলি কয়, সেই ধানটোৰ পৰাও চিৰা বনাব পাৰে। আৰু আপোনাৰ বকুল বৰা বুলি কয়, বকুল বৰাৰ চিৰা বনায়। আৰু চকুৱা ধান বুলি এটা ধান আছে, সেইটো বৰা লগৰে চকুৱা ধানৰ চিৰা বনাব পাৰে। শুদ্ধ বৰাও মানে চিৰা বনাব পাৰে। বেছি ধুনীয়া কোনটো পৰা হয়? বেছি ধুনীয়া শুদ্ধ বৰা আৰু বকুল বৰা, বৰ ধুনীয়া চিৰা। এই দুটা ধানৰ চিৰাতকৈ আৰু মানে বাকীকেইটা চিৰাত টেষ্ট নাপায়। ফুটিছে দে, ফটফট কৰিছে, ফুটিছে। গতিকে শালি ধানৰো চিৰা বনাব পাৰে। শালি ধানো পাৰি নেকি? খালি আঠাটো নাথাকিব ন? আঠাটো নাথাকে, শালি ধানৰো চিৰা হয়। কিন্তু বনাব জানিলে চব ধানৰে চিৰা হয়। এতিয়া আমি ভাত খোৱা লাহি ধানবিলাক, বিভিন্ন লাহি ধান আছে নহয়, যেনেকৈ জহা, তোমাৰ শোলপোনা, এইবিলাক তোমাৰ এনেকৈ বেতগুটি, এনেধৰণৰ ধানবিলাক আছে নহয় বিধে বিধে। বনাব জানিলে চব ধানৰ পৰাই চিৰা বনাব পাৰে, চব ধানৰ পৰাই সান্দহ কৰিব পাৰে। আৰু বৰা ধানৰ পৰা তোমাৰ হুৰুম বোলা বস্তুটো মাত্ৰ বৰা ধানৰ পৰাহে বনাব পাৰে। হুৰুমটো এই মায়ে মই 2 বছৰ বনালোঁ, মানে খুন্দিছিলোঁ আৰু খালি বৰ মেহনতি হয় আৰু কষ্ট কৰিব লাগে, অলপমান খাটনি কৰিব লাগে, আৰু মানে উঠা বহুত কথা থাকে। এইবিলাক মানে মানুহৰ নজৰ পৰিলেও সেইবিলাক বস্তু বনাবলৈ বহুত টান, বহুত যত্ন কৰিব লাগে। হুৰুম বস্তুটো মানুহে কয় যে আখৈ ফুটা দি ফুটে বুলি কয় যে, এয়া চক ফটকৈ ফুটিছে। আখৈ নহয় বাৰু, সান্দহৰ মুড়িহে। এয়াও ফুটিব, চাব দে। মালভোগ ধানৰ পৰা আখৈ বনাব পাৰে, বৰা ধানৰ পৰা আখৈ বনাব পাৰে, মালভোগ ধানৰ পৰা চাউল উলিয়াই মুড়ি বনাব পাৰে। যিটো আমি সান্দহ খুন্দিবৰ কাৰণে পানী দি চাউলটো উলিয়াওঁ, সেই চাউলটোৰ পৰাই মুড়ি বনাব পাৰে। মুড়ি বনাব পাৰে, সেই চাউলটোৰ পৰাই মুড়ি বনাব পাৰে। খালি এইবিলাক কৰোঁতে বহুত যত্ন কৰিব লাগিব, এনেই জলপান নহয়, জলপানত বহুত খাটনি আছে। গতিকে প্ৰায় আজিকালি বোৱাৰীবিলাকে শিকিবলৈও মন নকৰে, আৰু মানে কৰিবতো নাজানি শিকিবলৈও মানে মন নকৰে। মানে এইবিলাক বহুত খাটনি। আপোনালোকতো দেখিয়ে শিকিছে হয় নাই? ক'ৰবাত শিকি অহা নাই? সৰুৰে পৰা দেখা, আমি সৰুৰে পৰাই আমাৰ ঢেঁকী উৰল আছিলে। আমাৰ আই ঘৰত, আমাৰ মা ঘৰত উৰল আছে। উৰলত আমাৰ পেহীদেউহঁতে চিৰা খুন্দে। তেনেধৰণে মানে আমি সৰুৰে পৰাই দেখা, আমাৰ মানে সৰুৰে পৰাই আৰু এইবিলাক চিৰা, সান্দহ, হুৰুম, মুড়ি, আখৈ, আৰু তোমাৰ ভজা কোমল চাউলটো বহুত ভজা কোমল চাউলটো তোমাৰ কিমান ভাল লাগে। সেই ভজা চাউলটো
সেইটো ধান বৰা ধান আপোনাৰ কমেও 15-20 দিন তিয়াই থ'ব লাগে। সেই ধানটো যিমান তিয়াব পাৰে সিমান মানে ভজা বৰা চাউলৰ টেষ্ট উঠিব। খুব আঠাও হয়, লদা হয়, লদা হয়। সেই ধানটো তিয়াই এনে মানে সিজোৱা কোমল চাউলতকৈ কি মানে কি এনে ইটো কোমল চাউলতকৈ মানে কি কয় ইটো সেইটো বহাই পিনে আমি কোমল চাউল বনাই বহোৱা কোমল চাউলটোতকৈ ভজাটো বেছি টেষ্টি হয়। ভজাটো বেছি সোৱাদ হয়। কোমল ভাজিটো ধান তিয়াই জুইত ভাজে, সেই কোমল চাউলটো বেছি টেষ্ট আছে আৰু আঠা আছে, খাই বেছি ভাল লাগে। সেইটো ৰং উঠিছে কিন্তু মোবাইলত ভাল লগা নাই সেই মুড়িটো। সেইটো কাৰণে এইবিলাক বহুত যত্ন কৰিব লাগে। আগৰ মই কিন্তু বহুত শিকি লৈছোঁ দেই, আপোনাৰ পৰা শিকিছোঁ, মাৰ পৰা শিকিছোঁ, য'ত আইতা মানে খুৰী বৰমা সকলো পৰা এই বস্তুবোৰ শিকিও। জীয়াই থকালৈকে এইবোৰ এৰি নিদিওঁ, মানে যিমান পাৰোঁ কৰি যাম। সেইকাৰণে ঢেঁকী পাতি কৰিব পাৰিলে ভাল, কাৰণ নিজৰ ঘৰত বনাই লোৱা জলপানকেইটা বহুত শুদ্ধ আৰু বহুত মানে নিজকে নিজৰ জলপানটো বনাই বহুত ভাল লাগে, নিৰোগী হয় নাই? নিৰোগী বস্তুটো। এতিয়া বজাৰৰ বস্তুটো পইচা দি কিনি আনি খাইছোঁ হয় বাৰু, আমি নাই খোৱা কি হ'ল, আমাৰ নিচিনা বহুতজনে খাইছে, কিন্তু তাতো কথা আছে কিমান চাফ চিকুণ কৰি জলপানটো বনাইছে আমিতো দেখা নাই, কাৰণ বনাই মেলি পলিথিনত আপোনাৰ পেকিং কৰি এইবিলাক বিক্ৰী কৰিছে। গতিকে নিজৰ ঘৰত বনাই লোৱা জলপানটো কোনো সন্দেহ নাই, নিঃসন্দেহে আপোনাৰ খাব পাৰে। গতিকে এইবোৰ নিজৰ ঘৰত বনাই ল'ব, বনাবলৈ যত্ন কৰিব লাগে। আইতাই ভাজি থোৱা মুড়িকেইটাই পেলাই এবাৰ দেখাই দিয়কচোন, ভিডিঅ'টো দিয়ক। এইটো মুড়ি হয়, দেখিছে নাই? এই মুড়ি হয়, মুড়ি এইকেইটা আপোনালোকে দেখিবলৈ বেয়া লাগিছে, কিন্তু এনে কালাৰ মানে ৰংটো বৰ সুন্দৰ হৈছে আৰু মানে ৰঙা হৈছে, আৰু এইকেইটা ভাজি থকাকেইটাও ৰঙা হৈ গৈছে, কিন্তু দেখিবলৈ বৰ হেৰি হোৱা নাই লাইটৰ পোহৰত, হয় নাই? এনেই কিন্তু ধুনীয়াই হৈছে। মই ঢেঁকী দি দিম এতিয়া, মোক ভাগ এটা দি থৈ যাব আৰু। ধন্যবাদ দেই জলপানৰ বিষয়ে ক'লে। বিহুবোৰ আহি আছে, বিহু আহি আছে, ৰঙালী বিহু আহি আছে, খুন্দিম এফালৰ পৰা দেখাই যাম।